জেলৰ পৰা ওলাই হুকহুকাই কান্দিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে কিছু সময় ধৰি হুকহুকাই কান্দি হুমুনিয়া কাঢ়ি ঠুকাঠুকি মাতেৰে ক'লে যে মই দুৰ্নীতিগ্ৰস্ত নহয়, মোৰ লগতে মনীষ সিসোদিয়া আমি হট হয়। এই কথা কেৱল ময়ে নহয়, আদালতেও আজি ক'লে। আদালতৰ ৰায়দান শুনি হুকহুকাই কান্দি উঠিলে অৰবিন্দ কেজৰিৱাল। যিহেতু দিল্লীৰ যি সুৰা নীতি কেলেংকাৰী, সেই কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল অৰবিন্দ কেজৰিৱালক, কিন্তু অৱশেষত এই কৰ্মৰ সৈতে জড়িত নহয় বা এই যি গোচৰ, সুৰাৰ যি কেলেংকাৰী গোচৰ, এই গোচৰত দুখমুক্ত হিচাপে ৰায়দান দিছে অৰবিন্দ কেজৰিৱালক। ইমান দিনে আচলতে দুৰ্নীতিগ্ৰস্ত হিচাপে এৰেষ্ট কৰি থৈছিল অৰবিন্দ কেজৰিৱালক, কিন্তু অৱশেষত আদালতেও প্ৰমাণ দিলে যে অৰবিন্দ কেজৰিৱাল দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী নহয়। আৰু এই ৰায়দান শুনাৰ লগে লগেই কান্দি কান্দি হুকহুকাই কান্দি উঠিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে হুকহুকাই কান্দি ক'লে যে মই দুৰ্নীতিগ্ৰস্ত নহয়। অৰবিন্দ কেজৰিৱালে হুকহুকাই কান্দি উঠা সেই আৱেগিক মুহূৰ্তৰ কিছুমান দৃশ্যবন্দী হৈছে কেমেৰাত, সেই দৃশ্য আমাৰ লগত আছে। তাৰ পূৰ্বে আমি ঘটনাৰ সবিশেষ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ। ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লৈ আহি গ'ল ডাঙৰ খবৰ। দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত অৰবিন্দ কেজৰিৱালক ক্লিন চিট দিলে আদালতে। আৰু ৰায়দান শুনিয়েই কান্দি উঠিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিলে এক গুৰুত্বপূৰ্ণ ৰায়দান। এক ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ। মনীষ সিসোদিয়া সহ 23 জনকৈ অভিযুক্তক দুখমুক্ত ঘোষণা কৰিছে আদালতে। উপযুক্ত তথ্য প্ৰমাণ নথকাৰ বাবেই দুখমুক্ত ঘোষণা কৰিছে আদালতে। এতিয়া আদালতৰ ৰায়ৰ CBI দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি জানিব পৰা গৈছে। আনহাতে আমাৰ হাতত সেই দৃশ্য ক্লিপ আহি পৰিছে। আদালতৰ ৰায় প্ৰকাশৰ লগে লগে কিদৰে অৰবিন্দ কেজৰিৱালে জনসাধাৰণৰ সন্মুখত আৱেগিক হৈ পৰিছিল, কান্দোনত ভাঙি পৰিছিল অৰবিন্দ কেজৰিৱাল। কাষত থিয় হৈ থকা মনীষ সিসোদিয়ায়ো কেজৰিৱালক সাৱটি ধৰি সান্তনা দিছিল। বহু সময় হুমুনিয়া কাঢ়ি অৰবিন্দ কেজৰিৱালে কপা কপা মাতেৰে ক'লে যে মই দুৰ্নীতিগ্ৰস্ত নহয়। আদালতেও ক'লে যে কেজৰিৱাল আৰু মনীষ সিসোদিয়া সৎ মানুহ। আদালতে এই গোচৰৰ সকলো অভিযুক্তক দুখমুক্ত কৰিছে। আৰু আমি সদায় কৈ আহিছোঁ যে সত্যৰ প্ৰাধান্য আছে, ভাৰতীয় আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। তেওঁ লগতে কৈছে যে আম আদমি পাৰ্টি আৰু দলটোৰ 5জন শীৰ্ষ নেতাক জেলত ভৰোৱা হৈছিল। তেতিয়াৰ মুখ্যমন্ত্ৰীক তেওঁৰ ঘৰৰ পৰা টানি আনি জেললৈ পঠিওৱা হৈছিল। মই মোৰ জীৱনত কেৱল সততাহে উপাৰ্জন কৰিছোঁ। আৰু আজি আদালতেও কৈছে যে কেজৰিৱাল, সিসোদিয়া, আম আদমি পাৰ্টি সৎ। আনফালে ক'ব লাগিব মনীষ সিসোদিয়াই নিৰ্দোষী বুলি প্ৰমাণিত হোৱাৰ লগে লগে ইয়াক সত্যৰ জয় বুলি অভিহিত কৰিছে। সিসোদিয়াই কৈছে যে সত্যমেৱ জয়তে। আকৌ এবাৰ বাবা চাহেব আম্বেদকাৰৰ দূৰদৰ্শী চিন্তাধাৰা আৰু তেওঁৰ সৃষ্টি কৰা সংবিধানৰ বাবে আমি গৌৰৱান্বিত বুলি কৈছে। মোদীজী, তেওঁৰ সমগ্ৰ দল, তেওঁৰ সংস্থাসমূহে আমাক অসৎ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰাৰ পাছতো আজি প্ৰমাণিত হৈছে যে অৰবিন্দ কেজৰিৱাল আৰু মনীষ সিসোদিয়া যে কঠোৰভাৱে সৎ হয়। CBI কি কৈছে আদালতে ডাঙৰ খবৰ লৈ আহিছোঁ। অৰবিন্দ কেজৰিৱালৰ সমগ্ৰ ঘটনাক লৈ দিল্লীৰ ৰাউজ এভিনিউ আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু মনীষ সিসোদিয়াক আবকাৰী নীতিৰ অভিযোগ উত্থাপন কৰা কেলেংকাৰীৰ সৈতে জড়িত দুৰ্নীতি গোচৰৰ অভিযোগৰ পৰা মুক্ত কৰি বৃহৎ সকাহ প্ৰদান কৰিছে। আৰু ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ জিতেন্দ্ৰ সিঙেও এই নিৰ্দেশত CBIক তীব্ৰ ধমক দিছে। আদালতে কৈছে যে CBI কোনো সুনিৰ্দিষ্ট প্ৰমাণ অবিহনে দুয়োগৰাকী লোকক জড়িত কৰাইছিল। তদুপৰি কেজৰিৱাল আৰু সিসোদিয়াৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা থকা তথ্য প্ৰমাণৰ অভাৱৰ কথাও উল্লেখ কৰিছে। আদালতে উল্লেখ কৰিছে যে মনীষ সিসোদিয়াৰ বিৰুদ্ধে প্ৰাইম ফেচি গোচৰ ৰুজু কৰা হোৱা নাছিল। আনহাতে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কোনো সুনিৰ্দিষ্ট প্ৰমাণ নোহোৱাকৈ অভিযোগ উত্থাপন কৰা হৈছিল। আৰু সেইবাবে আজি ইমান দিনে মিছা অপৰাধত গ্ৰেপ্তাৰ হৈ আছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু মনীষ সিসোদিয়া, যিগৰাকী ব্যক্তিক সমগ্ৰ লোকে কৈ আছিল যে সৎ মানুহ, এগৰাকী খুবেই ভদ্ৰ, খুবেই সৎ চিন্তাধাৰা মানুহ। কিন্তু অৱশেষত দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত মিছাকৈ অভিযুক্ত সজাই তেওঁক এৰেষ্ট কৰোৱা হৈছিল। আৰু সাধাৰণ লোকসকলেও সেয়া সঁচা বুলি ভাবি অৰবিন্দ কেজৰিৱালক বেয়া পাব ধৰিছিল। কিন্তু অৱশেষত
সত্যৰ যে সদায় জয় সত্যমেৱ জয়তে বুলি যে কথাষাৰ আছে সেই কথাষাৰ আজি প্ৰমাণ দাঙি ধৰিছে যে অৰবিন্দ কেজৰিৱাল সত্য হয় আজি আদালতেও কৈছে যে অৰবিন্দ কেজৰিৱাল হট মানুহ হয় মনীষ সিসোদিয়া হট মানুহ হয় এওঁলোক দুৰ্নীতিগ্ৰস্ত নহয় আৰু যেতিয়া আদালতে প্ৰমাণ দিলে যে কোনো প্ৰকাৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বেয়া নহয় বা দুৰ্নীতিগ্ৰস্ত নহয় আৰু এই কথা শুনাৰ লগে লগে জেলৰ পৰা ওলাই হুক হুকাই কান্দিলে অৰবিন্দ কেজৰিৱালে মিছা অভিযোগত মোদী চৰকাৰে মিছা অভিযোগত এৰেষ্ট কৰোৱা বুলি অভিযোগ উত্থাপিত হৈছিল আৰু আজি অৱশেষত মোদী চৰকাৰে অৰবিন্দ কেজৰিৱালক জেলত ভৰাই থোৱাৰ আজি ৰায়দান দিছে আদালতে যে সেয়া সম্পূৰ্ণ মিছা দুখাৰোপ কৰা হৈছিলে মিছা অভিযোগ আছিলে মিছা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিলে অৰবিন্দ কেজৰিৱালক আৰু অৱশেষত কিন্তু সত্যমেৱ জয়তে বুলি যি কথাষাৰ আছে সত্যৰ সদায় জয় আৰু আজি জয় হৈ আহিল অৰবিন্দ কেজৰিৱাল আমি পুনৰ কৈছো অৰবিন্দ কেজৰিৱালে আজি জয়ৰ দিশে গৈছে অৰবিন্দ কেজৰিৱালক মিছা অভিযোগ সানি গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগই সমগ্ৰ দেশ জোকাৰি গৈছে আৰু সেই সময়ত সমগ্ৰ দেশবাসীয়ে ভুল বুজিছিল অৰবিন্দ কেজৰিৱালক সকলোৱে ভাবিছিল যে অৰবিন্দ কেজৰিৱাল সঁচাকৈ জড়িত হৈ আছে দিল্লীৰ সুৰানীতিৰ সৈতে কেলেংকাৰীৰ সৈতে কিন্তু সেই সময়ত অৰবিন্দ কেজৰিৱাল জড়িত হোৱা নাছিল তেওঁক মিছাকৈ ষড়যন্ত্ৰ কৰি তেওঁক ফচাই দিয়া হৈছিল তেওঁৰ ওপৰত মিছা অভিযোগ কৰি তেওঁক এৰেষ্ট কৰোৱা হৈছিল কিন্তু আজি ইমান দিনৰ অন্তত জেলৰ পৰা ওলাই আহিল অৰবিন্দ কেজৰিৱাল কিয়নো আদালতে দিছে ৰায়দান যে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দিল্লীৰ যি মদৰ বাজি সুৰাৰ নীতিৰ কেলেংকাৰীৰ সৈতে জড়িত নহয় বুলি ৰায়দান দিলে আৰু আদালতেও ক'লে যে অৰবিন্দ কেজৰিৱাল এজন হট মানুহ আৰু লগতে জেলৰ পৰা ওলাই হুক হুকাই কান্দি কপা কপা মাতেৰে আৱেগিক হৈ অৰবিন্দ কেজৰিৱালেও জনসাধাৰণৰ সন্মুখত ক'লে যে মই কেতিয়াও দুৰ্নীতিগ্ৰস্ত নহয় আজি আদালতেও প্ৰমাণ কৰি ক'লে যে অৰবিন্দ কেজৰিৱাল হট মানুহ অৰবিন্দ কেজৰিৱালে কান্দি উঠা সেই আৱেগিক মুহূৰ্ত ভালদৰে প্ৰত্যক্ষ কৰক 24 घंटे टीवी चैनलों के ऊपर डिबेट चलते थे खबरें दिखाई जाती थी केजरीवाल भ्रष्ट है केजरीवाल भ्रष्ट है संभालिए सर अपने आप संभालिए हिम्मत सर लाओ मत भाई ये केजरीवाल भ्रष्ट नहीं है मैंने केवल अपनी जिंदगी में ईमानदारी कमाई है इन्होंने झूठा केस लगाया और आज ये साबित हो गया कोर्ट ने कहा है कि केजरीवाल कट्टर ईमानदार है मनीष सिसोदिया कट्टर ईमानदार है आम आदमी पार्टी कट्टर ईमानदार है 24 घंटे टीवी चैनलों के ऊपर डिबेट चलते थे खबरें दिखाई जाती थी केजरीवाल भ्रष्ट है केजरीवाल भ्रष्ट है संभालिए सर अपने आप संभालिए हिम्मत सर लाओ मत भाई ये केजरीवाल भ्रष्ट नहीं है मैंने केवल अपनी जिंदगी में ईमानदारी कमाई है इन्होंने झूठा केस लगाया और आज ये साबित हो गया कोर्ट ने कहा है कि केजरीवाल कट्टर ईमानदार है मनीष सिसोदिया कट्टर ईमानदार है आम आदमी पार्टी कट्टर ईमानदार है